জয় গুরু শঙ্কৰ হৰ গুণাকৰ যা কেৰি নাহি কেউ কম তুহার শরণ রেণু হতে পুঁতি পারে কপরু রাম পারে কপরু কৃষ্ণ কৃষ্ণ হরে বৰা। হে প্ৰভুসকল, আমি আগৰ অধ্যায়ত আলোচনা কৰি আছিলোঁ বিপ্ৰ দামোদৰৰ যি কৃষ্ণ ইষ্টদেৱতাৰ লগত সম্বন্ধ প্ৰকৃত বন্ধুত্ব হৈ যি বিষয়ত তেওঁলোকে আলোচনা কৰিলে ফুটকণৰ বিষয়ে আমি আলোচনা কৰি আছোঁ। আজিও এই তাৰে পিছৰ অংশভাগে মিছনি আজি আলোচনা কৰিবৰ কাৰণে আপোনালোকৰ ওচৰত কৃষ্ণ কৃষ্ণ গুরু হরি কৃষ্ণ শঙ্কৰ গুরু হৰি কৃষ্ণ হৰি হৰা এৰা ইটো কি বুলিয়া টোপনি মিলিয়া সখীক বুলিলা ইটো চাউল চিৰা জগতে সহিতে ত্ৰিপিতি কৰে মাক চিয়া ফুটা কানিৰ টোপোলাটি চাই যদিও সংকোচ কৰিছিলে বিপ্ৰ দামোদৰে, কিন্তু কৃষ্ণক যেতিয়া গতাই দিলে কিন্তু কৃষ্ণই কিন্তু পৰম সন্তোষহে পাইছে, সন্তুষ্টি হৈছে বুলি কৈছে যে ইমান ধুনীয়া জগতৰ সখী প্ৰভু কৃষ্ণই এই টোপোলাটি দেখি বা টোপোলাটি লৈ যিটো আনন্দ, যিটো বেয়া ভাৱ জগতৰ ঈশ্বৰ নাই, কেৱল সখী যে এটি টোপোলা লৈ আহিছে, এই আনন্দটো খুব ডাঙৰ আনন্দ। এইটো হ'ল সম্বন্ধ, সখীৰ দুজনৰ মাজত এটা ডাঙৰ সম্বন্ধ বুলি কৈছে। গতিকে এই ইমান ধুনীয়াকৈ আলহীলকৈ লৈ যিটো সন্তোষ, পৰম সন্তোষ প্ৰভু ভগৱন্তই পাইছে বা লৈছে, লোৱাৰ পিছত হৈছে, কিন্তু তাতকৈ আনন্দ আৰু বিপ্ৰ দামোদৰে বেছি ভাল লগা বুলি নিজকে অনুভৱ কৰিছে কৃষ্ণ। এৰা এহি বুলি হৰি এক মুঠি ধৰি পুঞ্জিলম তয়ানন্দত আউদয়ে পুধৰি এৰা মাউদয়ে মুঠি ধৰি খাইবা
পৰ্যন্তে ধৰিলা লখিমী হাতত। ইয়াত এটা ডাঙৰ কথা, কেনেকুৱা প্ৰভু ভগৱন্তই এমুঠি এই সান্ধাগুৰি টপলাটিৰ পৰা লৈ খালে। এই এমুঠি হোৱাৰ পিছত আকৌ আন এটি মুঠি খাবলৈ লোৱাত লখিমী জগতৰ প্ৰতীক হাতত ধৰিলে, হে প্ৰভু আকৌ দুনাই খাব নালাগে, যি খাইছে সমস্ত এই ভাণ্ডাৰৰ সমস্ত আপোনাৰ সখীয়ে গোটেইখিনিয়ে পাইছে। গতিকে যেতিয়া আকৌ এমুঠি খাবলগীয়া হয়, আকৌ যদি এমুঠি আপুনি খায়, তেতিয়াহ'লে আমাৰ হাতত একো নাথাকিব, গোটেইখিনি আপোনাৰ সখীৰ হাতলৈকে গুচি যাব। ইতিমধ্যে গোটেইখিনি দিয়া হৈয়ে গৈছে, যিমানখিনি প্ৰয়োজন, যিমানখিনি সমৰ্থন গোটেইখিনি দিয়া হৈছে। গতিকে ইয়াতকৈ আকৌ নালাগে প্ৰভু খাব, আমি তেওঁৰ ওচৰত আমি বিকৃতই হ'ম। তেতিয়া ভগৱন্ত পুৰুষ কৃষ্ণক লখিমী মাৱে বাধা দিলে। কৃষ্ণ এৰা মৰা যত লাগে মানে হবে সম্প্ৰতীক, এই মুঠি দিব পাৰে, নেখায় কুয়ের বুলি লখিমী মাৱে স্বামীক বুজাইলা রে। গতিকে জগতৰ প্ৰভু ঈশ্বৰ পৰম পুৰুষ লখিমী মাৱে অত্যন্ত কঠোৰভাৱে বুজালে, হে প্ৰভু, হে স্বামী, হে জগতৰ ঈশ্বৰ, মোৰ হাতত আকৌ একো নাইকিয়া হৈ যাব, যদি আপুনি দুনাই যদি এমুঠি আকৌ খাবলৈ যায়, আকৌ মোৰ হাতত একোৱেই নাথাকিব। যিমান পাৰে এমুঠিতে হোৱা সম্পত্তি গোটেইখিনিয়ে দিয়া হৈ গৈছে প্ৰভু, আপুনি আকৌ খাবৰ কাৰণে আগবাঢ়ি নাযাব প্ৰভু। বাৰে বাৰে লখিমী মায়ে স্বামী অৰ্থাৎ প্ৰভু নাৰায়ণক বাধা দিছে। কৃষ্ণ এৰা মৰা যেন শুনি হৰি চাউল চিৰায়ে থাকিলা সখীৰ মাতি, দিব্য ভোগ ভুঞ্জি কৃষ্ণৰ গৃহতে, ব্ৰাহ্মণ বঞ্চিলা ৰাত্ৰি, কিন্তু কি কৰিলে, এই চাউল চিৰা যিটো টোপোলা প্ৰভু ভগৱন্তই ভালকৈ থৈ অত্যন্ত দিব্য জ্ঞানেৰে দিব্য মাধ্যমেৰে তেওঁ প্ৰভু ভগৱন্তই কৃষ্ণৰ গৃহত ব্ৰাহ্মণক যিমানখিনি আতিথ্য কৰিলে, সেই আতিথ্যৰ যিটো আনন্দ আৰু যিটো তেওঁ প্ৰভু ভগৱন্তই যিটো আতিথ্য কৰিছে, ব্ৰাহ্মণো চিন্তা কৰিব ধৰিলে, কি আচৰিত, মই কেনেকুৱা স্থানে মানে
যি স্থানত আহিলোঁ, যিখিনি মান পাব লাগে, যিখিনি সন্মান পাব লাগে, গোটেইখিনি পালোৱে। লগতে কিন্তু এতিয়া মোৰ আৰু প্ৰভু ভগৱন্তৰ লগত যিটো সম্বন্ধ, যাতে এই সম্বন্ধটো যাতে সদায় থাকে, চিৰস্থায়ীভাৱে চিন্তা কৰিব ধৰিলে। আৰু যিমানখিনি প্ৰভু ভগৱন্তই সান্ধাগুৰি এমুঠিতে আনন্দিত হৈ তেওঁ সন্তুষ্টি হ'ল বুলি কৈছে কৃষ্ণ। এৰা শয়নক লাগি সুবৰ্ণ খাত বিচাই দিলা বংশ তুলি। ও মহাসুক্ষেত্ৰতে ফুটিয়াই আছিলা, আজি স্বৰ্গ পাইল বুলি। প্ৰভু কৃষ্ণই ধুনীয়াকে ৰাতিটো ৰাখি ব্ৰাহ্মণক ধুনীয়া আনন্দৰে শংখ যিটো হাঁহৰ পাখিৰে ধুনীয়াকৈ এখন বিচনীৰে বিচাই দি সুবৰ্ণৰ হাতত সোণৰে পৰিপূৰ্ণ বিচনা এখনত তেওঁক শুৱাই দিলে। আৰু এই বিচনাখনত শুই বীৰপ্ৰদামৰে যেন স্বৰ্গতে আছে ইমান তেওঁ ভাবিব নোৱাৰি। প্ৰভু ভগৱন্তৰ গৃহবাসত ভাবিব নোৱাৰি যিটো আতিথ্য, যিটো আনন্দ, যিটো থকাৰ ব্যৱস্থাপনা, সেইখিনি তেওঁ পাই ঘৰৰ ফালে একেবাৰে পাহৰি গৈছে যে ব্ৰাহ্মণীৰ যিখন অভাৱনীয় ঘৰ, এই ঘৰখনৰ কথা একেবাৰে পাহৰিয়ে গৈছে। ঈশ্বৰৰ লগত কথা পাতিলে বা ঈশ্বৰৰ লগত যেতিয়া সম্বন্ধ এজন ভকতৰ হয়, তেতিয়া আচলতে গোটেইখিনি পাহৰিয়ে যায়। ভকতৰ সম্বন্ধটো হৈছে ভগৱন্ত পুৰুষৰ লগত। গতিকে ভগৱন্ত পুৰুষেও ভকতৰ লগত যিটো সম্বন্ধ ৰাখে, তেতিয়া সমস্ত পাহৰি যাবলগীয়া হয়। এইটো আচলতে ভকতিৰ মাধ্যম, এইটো কৃষ্ণ। এৰা প্ৰভাততে উঠি লৰিল ব্ৰাহ্মণ, কৃষ্ণ তোমাগিনে লানি। সখীক ধৰিয়া মাধৱে বুলিলা মধুৰ বাণী। ৰাতিপুৱা প্ৰভাততে উঠি বীৰপ্ৰদামোদৰে এটা চিন্তা কৰিলে, মই যে এখন ঘৰ এৰি আহিছোঁ, মইতো ঘৰত যাব লাগিল। ব্ৰাহ্মণী বা কি কৰি আছে, ব্ৰাহ্মণী বা কি চিন্তা কৰি আছে, ৰাতিপুৱা মনত পৰিল। গতিকে ব্ৰাহ্মণে অতি সোনকালে সখী বান্ধৱ কৃষ্ণক সেৱা সৎকাৰ জনাই, হে প্ৰভু, মই এতিয়া যাম বুলি ভাবিছোঁ, এতিয়া আমি আগবাঢ়োৱে নেকি? তেতিয়া প্ৰভু ভগৱন্তই সুমধুৰ বাক্য, সুমধুৰ বচন কৃষ্ণ ইষ্ট দেৱতাই কথা পাতিলে। প্ৰভু ভগৱন্তই বীৰপ্ৰদামোদৰৰ মনৰ কথা পাতি তেওঁক মেলানি মগাৰ কাৰণে তেওঁ আগবঢ়াই দিলে ৰাতিপুৱা প্ৰভাততে কৃষ্ণ। হেৰা
গৃহ পঠাইল ব্রাহ্মণ শুনিলা কৃষ্ণে নিদিলন্ত খুঁজি রাধন ব্রাহ্মণ মুখে তেতিয়া ব্ৰাহ্মণে লাহে লাহে খোজ লৈ, কিন্তু ব্ৰাহ্মণে ভাবিলে কি কৰা যায়, মইতো একো নুখুজিলো প্ৰভু, মই একো নকলো, জগতৰ স্বামী জগতৰ ঈশ্বৰক মই একো নুখুজিলো, একো নকলো, এতিয়া মই ঘৰত গৈ কেনেকুৱা বা কি কৰোঁ। বিপ্ৰদামৰে দুখ লাগিছে, অকণমান দুখ কৰিছে, অনুশোচনা কৰিছে যে মই কিবা কম বুলি গ'লো, কিন্তু ঘৰৰ কথাটো মই একো নকলো। বিপ্ৰদামৰে নিজে নিজে লাহে 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 কৈ ভাবি 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 আহি তেওঁ ঘৰত নোহোৱাকৈ আহিয়ে থাকিল। হে প্ৰভুসকল, আমি আকৌ অহকালত এই বিষয়টোকে আলোচনা কৰিম। এই বিষয়টো আজিলৈ সামৰিছোঁ। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাচাৰ কেৱলে তোমাৰ পৰা ঘৃণা যায় কহৰি লয় দাস কৰি পখিলো হেৰা শৰণ ৰাম পখিলো হেৰা শৰণ